মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 19 অধ্যায় 11 পদত আমি এইদৰে পাওঁ, যীশুৱে তেওঁক উত্তৰ দিলে, ওপৰৰ পৰা নিদিয়া হ'লে মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহ'লহেঁতেন। এইকাৰণে যিজনে তোমাৰ হাতত মোক সোধাই দিলে তেওঁৰে পাপ গুৰুতৰ। প্ৰভু যীশুৱে যেতিয়া সকলো প্ৰকাৰৰ যাতনাক সহি আছিল, তেতিয়া পিলাতে প্ৰভুৰ ওচৰত নিজৰ অধিকাৰক লৈ গৰ্ব কৰিছিল। সেই সময়ত ধৈৰ্য সহকাৰে প্ৰভু যীশুক ইয়াত উত্তৰ দিয়াটো আমি দেখা পাওঁ। মানুহৰ অহংকাৰৰ উত্তৰত প্ৰভু যীশুৱে এইদৰে কৈছিল, ওপৰৰ পৰা নিদিয়া হ'লে মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহ'লহেঁতেন। এই জগতত মানুহৰ যাৰ যি ক্ষমতা আছে সেয়া সকলো ঈশ্বৰ প্ৰদত্ত হয়। সকলো ক্ষমতা, সকলো চৰকাৰ, সকলো শাসন ঈশ্বৰৰ দ্বাৰাই নিৰূপিত কৰা হয়। মানুহে নিজৰ পাপৰ হেতুকে ঈশ্বৰ প্ৰদত্ত ক্ষমতাৰ দুৰ্ব্যৱহাৰ কৰে। ঈশ্বৰক যি মহিমা দিব লাগে তাক নিদি, ঈশ্বৰক জানিও তেওঁক ঈশ্বৰ বুলি তেওঁৰ গৌৰৱকে ধন্যবাদ নকৰে, কিন্তু নিজৰ তৰ্ক বিতৰ্কত মিছা হৈ পৰে আৰু সিহঁতৰ অবোধ হৃদয় অন্ধকাৰময় হয়। তেওঁবিলাকে নিজকে জ্ঞানী দেখুৱাই মূৰ্খ হৈ পৰে। মানুহৰ এই পাপৰ কাৰণেই সিহঁতৰ মাজত সিহঁতৰ শৰীৰক অমৰ্যাদা কৰিবলৈ ঈশ্বৰে সিহঁতৰ হৃদয়ৰ অভিলাষাতেই তেওঁবিলাকক অসহিষ্ণুতালৈ সোধাই দিয়ে, যাতে তেওঁবিলাকে ইয়াৰ যোগ্য দণ্ড পাব পাৰে, অৰ্থাৎ নৰক দণ্ড। প্ৰভু যীশুৱে ক্ৰুচত মৃত্যুবৰণ কৰি সেই দণ্ডক সহিলে আৰু তৃতীয় দিনা জি উঠিল, যাতে তেওঁৰ ওপৰত বিশ্বাস কৰাৰ দ্বাৰাই মানুহে পাপৰ ক্ষমা অৰ্থাৎ পৰিত্ৰাণ পাব পাৰে। আপুনি প্ৰভু যীশুক বিশ্বাস কৰি পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।